নমস্কাৰ মই সৌৰভ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো ই নিউজ এডলৈ আৰু এই মুহূৰ্তত অন্য এটা খবৰ আপোনালোকৰ বাবে লৈ আহিছো যেটো এতিয়াৰে পৰা আপোনালোক উৰা বাতৰিত ভুল নাযাব যদি আপুনি উৰা বাতৰিত ভুল যায় তেনেহলে আপোনাৰ জীৱনৰ বাবে বহু সমস্যা আহিব পাৰে যেটো এতিয়া সোশ্যাল মিডিয়া আপোনাৰ হাতে হাতে আপুনি সোশ্যাল মিডিয়া ব্যৱহাৰ কৰোতে বহু ধৰণৰ খবৰ আপোনাৰ হাততে পায় কিন্তু সেই খবৰসমূহ আপোনালোকে প্ৰতিটো খবৰে শুদ্ধ বুলি নাভাবিব যদি আপুনি প্ৰতিটো খবৰে শুদ্ধ বুলি ভাবে বা উৰা বাতৰিত আপুনি ভুল যায় তেনেহলে আপোনাৰ জীৱনত বহু ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে বহু ডাঙৰ বিপদ আহিব পাৰে আপোনাৰ জীৱনলৈ আমি সেই খবৰটো এই মুহূৰ্তত জনাইছো যেটো সকলোতকৈ ডাঙৰ খবৰ এটো উৰা বাতৰিত ভুল লৈ আপুনি কিস্তি পৰিশোধ কৰক সময়ত কিস্তি পৰিশোধ নকৰিলে সিভিল আপোনাৰ বেয়া হ'ব পাৰে ফলত আপুনি বঞ্চিত হ'ব পাৰে চৰকাৰী বেচৰকাৰী আঁচনিৰ পৰা আপোনাৰ সময়ত আৰ্থিকভাৱে সহায় কৰা প্ৰতিষ্ঠান বন্ধন বেংকক সময়মতে আপুনি কিস্তি পৰিশোধ কৰক উৰা বাতৰিত কোনো কালে আপুনি ভুল নাযাব যেটো এটা সোশ্যাল মিডিয়াত প্ৰায় চৰ্চা চলে এটা খবৰ প্ৰায় ওলাই থাকে একাংশ লোকে সেই ভুৱা খবৰটো প্ৰচাৰ চলায় কয় যে আসলতে মাইক্ৰ ফাইনেন্স যিসমূহ কোম্পানী আছিল আসলতে বন্ধন বেংকৰ দৰে যিসমূহ বেংক আছে সেইসমূহে আসলতে ঋণ যেনেদৰে পৰিশোধ কৰে সেই ঋণৰ কিস্তি পৰিশোধ নকৰিলেও হয় বুলি কিছু অভিযোগ উত্থাপন কিন্তু সেই কথাটো সম্পূৰ্ণৰূপে ভুৱা খবৰ এতিয়াৰে পৰা আপুনি সেই ভুল কোনোদিন নকৰিব যেটো উৰা বাতৰিত আপুনি কোনো কালেই ভুল নাযাব যদি আপুনি সোশ্যাল মিডিয়াত বিয়পি পৰা বা আপোনাৰ হাতে হাতে পোৱা সেইসমূহ উৰা বাতৰিত আপুনি ভুল যায় তেনেহলে আপুনি যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যেটো আপোনাৰ প্ৰথম কথাটো হৈছে আপুনি যদি সময়মতে কিস্তি পৰিশোধ নকৰে তেনেহলে আপোনাৰ সিভিল বেয়া হৈ পৰিব আৰু যদি সিভিল বেয়া হৈ পৰে তেনেহলে আপুনি চৰকাৰী বা বেচৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হ'ব লাগিব আৰু আপোনাক সময়ত যদি বন্ধন বেংকৰ দৰে যিসমূহ বেংক আছে সেইসমূহে আপোনাৰ বিপদৰ সময়ত যদি সহায়ৰ হাত আগবঢ়াইছে আপোনাক যদি আৰ্থিকভাৱে সহায় কৰিছে তেনেহলে আপুনি সময়মতে কিস্তি পৰিশোধ কৰক যেটো আমি প্ৰতি মুহূৰ্ততে বাতৰি সম্প্ৰচাৰ কৰি আহিছো বন্ধন বেংকৰ উত্থানক লৈ আমি বাতৰি সম্প্ৰচাৰ কৰিছো প্ৰতি মুহূৰ্ততে দেখা পোৱা গৈছে গাঁও অঞ্চলৰ বা যিসমূহ চহৰ অঞ্চল আছে সেইসমূহ অঞ্চলৰ যিসকল দুখীয়া দৰিদ্ৰ যিসকল লোক আছে যিসকল গয়া জনসাধাৰণ আছে মহিলাসকল আছে সেইসকলে এই বন্ধন বেংকৰ দ্বাৰা নিজৰ স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰিছে নিজৰ উপাৰ্জনৰ পথ মুকলি কৰি দিব পাৰিছে আৰু বৰ্তমান মুহূৰ্তত যদি চাবলৈ যোৱা যায় যিসমূহ আচলতে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সাৰথি হৈ পৰিছে এতিয়া বন্ধন বেংকৰ পৰা তেওঁলোকে ঋণ লয় আৰু সেই ঋণ তেওঁলোকে কম পৰিমাণে কিস্তিত তেওঁলোকে আচলতে পৰিশোধ কৰে আৰু এক প্ৰকাৰে বন্ধন বেংকে এতিয়া আশাৰ ৰেঙনি কঢ়িয়াই দিছে সেই সকল লোকৰ বাবে যিসকল লোকে বন্ধন বেংকৰ পৰা কম সুদৰ হাৰত তেওঁলোকে ঋণ লৈছে আৰু তেওঁলোকে নিজৰ ব্যৱসায়িক যিখন ক্ষুদ্ৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানখন এটা পৰ্যায়ৰ পৰা অন্য এটা পৰ্যায়লৈ উন্নয়নৰ পথত আগুৱাই দিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে সক্ষম হৈছে আমাৰ হাতত দুগৰাকীকৈ ব্যৱসায়ীৰ মন্তব্য আছে যিকেইজন ব্যৱসায়ী আচলতে বন্ধন বেংকৰ পৰা তেওঁলোকে ঋণ লৈছিলে এই বন্ধন বেংকৰ ঋণ লোৱাৰ পিছতে তেওঁলোকে সেই দুখন ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছিলে আৰু তাৰ পিছত এতিয়া তেওঁলোক সম্পূৰ্ণৰূপে স্বাৱলম্বী তেওঁলোকে বন্ধন বেংকৰ যি কিস্তি আছে সেই কিস্তি সময়মতে পৰিশোধ কৰি আছে আৰু বন্ধন বেংকেও তেওঁলোকক প্ৰতি মুহূৰ্ততে সহায়ৰ হাত দি আছে
আমি আপোনালোকক সেই দুজনৰ মন্তব্য এই মুহূৰ্তত শুনাব বিচাৰিছোঁ কিন্তু মই তাৰ আগতে পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ যে ভুৱা খবৰৰ পৰা আপোনালোকে আঁতৰি থাকক কেতিয়াও ভুৱা প্ৰচাৰক লৈ আপুনি ভুল নাযাব যেটো আপুনি এটা বেংকৰ পৰা যদি আপুনি ঋণ লয় সেই ঋণ আপুনি পৰিশোধ কৰিবই লাগিব গতিকে আপুনি বন্ধন বেংকৰ পৰাও যদি ঋণ লৈছে তেনেহ'লে সেই ঋণ পৰিশোধ নকৰাৰ কোনো কথাই নাই যদি আপুনি পৰিশোধ নকৰে তেনেহ'লে আপুনি আপোনাৰ সিভিল বেয়া হৈ পৰিব আৰু আপুনি চৰকাৰী বা বেচৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হ'ব লাগিব গতিকে সেই ভুল আপোনালোকে কোনো কালে নকৰিব আৰু সেই ভুল কৰিবলৈ আপোনালোকে আগবাঢ়ি নাযাব মই আপোনালোকক দুজনকৈ ব্যৱসায়ীৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ যি দুজন ব্যৱসায়ী বৰ্তমান মুহূৰ্তত সম্পূৰ্ণৰূপে স্বাৱলম্বী বন্ধন বেংকৰ পৰা ঋণ লৈ মই শুনাই লৈছোঁ আপোনালোকক সেই মন্তব্য দুটা বন্ধন বেংকে আপোনালোকক কি সুবিধা দিলে বন্ধন বেংকৰ পৰা আমি ভালে সুবিধা পাইছোঁ মানে বেলেগ বেংকৰ পৰা মই যেহেতু কি বহুত বেংকৰ লগতো কাম হৈছে মোৰ কিন্তু বন্ধন বেংকত মই বহুত বেছি ভাল পাইছোঁ কিয় যে তাতে ৰেছপন্সো দিয়ে আৰু আমাৰ যিকেইটা ধৰক আমি বেলেগ বেংকত 100 বাৰ 200 বাৰ যাইখিনিও কামটো নহয় তাৰমানে লোন সম্পৰ্কত মই চাইছোঁ মানে যিমানে ঘূৰিছোঁ মই তেতিয়া মই গম পাইছোঁ যে নাই এইটো হিচাপত বন্ধন বেংক বহুত ভাল বন্ধন বেংকৰ পৰা আপুনি লোন লৈ কি কৰিলে কেইবাৰ লৈছে 2 বাৰ ল'লোঁ 2-3 বাৰ মান ল'লোঁ মই বিজনেছত লগাইছোঁ বিজনেছ চলাই আছোঁ আৰু সিহঁতৰ পৰা লোন লৈ মই আগপিনে বাঢ়িছোঁ মই চব পিনে চাইছোঁ বেটাৰ ভাল বহুত ভাল আকৌ ল'ব আপুনি ল'ম যদি মানে বিজনেছ আগবঢ়াব লগা হয় তো এইবিলাকতো বিজনেছ কৰিব লগা হ'লেতো কৰিবই লাগিব বেংকৰ ষ্টাফো চালোঁ মানে কামটো এনেকুৱা হয় যে তহঁতে নিজে আহি লৈও যায় যদি মই ফোন কৰি দিওঁ দাদা মই কিবা কামত বিজি আছোঁ আপুনি আহি অলপ লৈ যাওক জমা কৰিব লাগে ডিপজিট কৰিব লাগে তেখেতে আহি লৈ যায় মোৰ লগত এনেকুৱা মই ভাল পাইছোঁ আৰু बंधन बैंक के आप लोगों की बंधन बैंक से पहले मेरे को क्या बोलते हैं पर्सनल लोन मिला था तो उससे मैंने अपना ये दुकान को स्टार्ट किया उसके बाद में थोड़ा ग्रोथ करते करते बाद में वो पेमेंट क्लियर करने के बाद में फिर मैंने रीपेमेंट अप्लाई किया तो उसमें मेरे को बिजनेस लोन मिला उससे अभी मेरा ग्रोथ चल रहा है तो बंधन बैंक में सुविधा मेरे को पूरा मिला कि जब भी मेरा कोई भी चेक जाता है तो मेरा इंस्टेंट मतलब नेक्स्ट डे मेरा क्लियरेंस होके आ जाता है ये मेरे को एक सुविधा बहुत अच्छा मिला दूसरा उनका जो जितना स्टाफ है सारा कोऑपरेटिव स्टाफ है कभी भी कोई फ़ोन करने से या कुछ भी करने से सर्विस मेरे को बहुत बढ़िया मिला उनकी तरफ से तो आज 7 साल से तो मेरा बैंक में अकाउंट चल ही रहा है 6-7 साल से उनका अकाउंट चल रहा है तो मेरा दूसरा बैंक में मेरे को जाने का दरकार नहीं पड़ रहा है दूसरा बैंक से मेरे को सपोर्ट लेने का दरकार नहीं पड़ रहा है बंधन बैंक से पहले मेरे को क्या बोलते हैं पर्सनल लोन मिला था तो उससे मैंने अपना ये दुकान को स्टार्ट किया उसके बाद में थोड़ा ग्रोथ करते करते बाद में वो पेमेंट क्लियर करने के बाद में फिर मैंने रीपेमेंट अप्लाई किया तो उसमें मेरे को बिजनेस लोन मिला उससे अभी मेरा ग्रोथ चल रहा है तो बंधन बैंक में सुविधा मेरे को पूरा मिला कि जब भी मेरा कोई भी चेक जाता है तो मेरा इंस्टेंट मतलब नेक्स्ट डे मेरा क्लियरेंस होके आ जाता है ये मेरे को एक सुविधा बहुत अच्छा मिला दूसरा उनका जो जितना स्टाफ है सारा कोऑपरेटिव स्टाफ है कभी भी कोई फ़ोन करने से या कुछ भी करने से सर्विस मेरे को बहुत बढ़िया मिला उनकी तरफ से तो आज 7 साल से तो मेरा बैंक में अकाउंट चल ही रहा है 6-7 साल से उनका अकाउंट चल रहा है तो मेरा दूसरा बैंक में मेरे को जाने का दरकार नहीं पड़ रहा है আপোনালোকক দুজনকৈ ব্যৱসায়ীৰ মন্তব্য ইতিমধ্যে শুনাইলো নিশ্চয় আপোনালোকে ব্যৱসায়ী দুজনৰ মন্তব্য শুনি নিশ্চয় বুজিব পাৰিছে যে অন্যান্য যেনে ধৰণৰ বেংক আছে যিসমূহ কৰ্পৰেট চেক্টৰ আছে সেইসমূহতকৈ বন্ধন বেংকৰ সহায় যথেষ্ট পৰিমাণে ভাল বুলি তেওঁলোকে মন্তব্য কৰিছে তেওঁলোকে কৈছে যে আচলতে বেলেগ বেংকসমূহতকৈ বন্ধন বেংকৰ সুতৰ হাৰ যথেষ্ট কম আৰু আচলতে তেওঁলোকে বন্ধন বেংকৰ পৰাই প্ৰথমে ঋণ লৈছিলে আৰু সেই ঋণ লোৱাৰ পিছতেই তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিলে গুৱাহাটীৰ পল্টন বজাৰত তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু তেওঁলোকে এবাৰ দুবাৰ নহয় প্ৰায় 3 বাৰ মান কৰি তেওঁলোকে বন্ধন বেংকৰ পৰা ঋণ লৈছে আৰু এজন ব্যৱসায়িক প্ৰতিষ্ঠানে ব্যৱসায়ীয়ে ইতিমধ্যে মন্তব্য কৰিছে আপুনি শুনিছে যে প্ৰথমে তেওঁ লৈছিলে পাৰ্সোনেল লোন আৰু সেই পাৰ্সোনেল লোন তেওঁ যেতিয়া ক্লিয়াৰ কৰিছিলে তেওঁ প্ৰথমে পাৰ্সোনেল লোন লৈ তেওঁ যিখন ব্যৱসায়িক প্ৰতিষ্ঠান সেইখন আৰম্ভ কৰিছিলে আৰু তাৰ পিছত তেওঁ বিজনেছ লোন পাইছিলে বন্ধন বেংকৰ পৰা আৰু তাৰ পিছত এতিয়া এখোজকৈ আগবাঢ়ি গৈছে তেওঁৰ সেই ব্যৱসায়িক প্ৰতিষ্ঠানটো গতিকে মই পুনৰবাৰ কৈছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ যে বন্ধন বেংকৰ
যিসকলৰ ঋণ আছে অকল বন্ধন বেংক বুলিয়ে নহয় যিসমূহ আচলতে চৰকাৰী বেংক আছে বা যিসমূহ আচলতে কৰ্পৰেট সেক্টৰ আছে আপুনি যদি ঋণ লৈ ৰাখিছে তেনেহলে আপুনি সেই ঋণ পৰিশোধ কৰিবই লাগিব গতিকে আপুনি ভুৱা বাতৰিত কোনো কালে ভুল নাযাব উৰা বাতৰিত আপুনি ভুল নাযাব গতিকে মই অনুৰোধ কৰিছো আপোনালোকে সময়মতে আপোনালোকৰ কিস্তি পৰিশোধ কৰক আৰু লাভ কৰক চৰকাৰী বেচৰকাৰী আঁচনিসমূহ আৰু আপোনাৰ সাৰথি হৈ সদায় থাকিব বন্ধন বেংক যেটো আপোনাৰ বিপদৰ বন্ধু হৈ ৰব বন্ধন বেংক এতিয়া গাঁও বা চহৰ অঞ্চলৰ যিসকল লোক আছে দুখীয়া দৰিদ্ৰ লোকসকলৰ আশাৰ ৰেঙনি হৈ পৰিছে এইটো বন্ধন